16 মহাবিদ্যালয়ত বিজ্ঞান শাখা 15 আগষ্টত প্ৰাদেশিক বিদ্যালয়ৰ তালিকা শনিবাৰে সংবাদ মেলযোগে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটাৰ পিছত আনটো ঘোষণা 2 অক্টোবৰত চাহবাগিচাত 119খন হাইস্কুল স্থাপন আৰম্ভ বছা 16খন মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ প্ৰৱৰ্তনে আনিছে বিশেষ ৰাজনীতিৰ গুণ শেহতীয়াভাৱে শিক্ষা বিভাগে যি 16খন বিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবলৈ লৈছে এই আটাইকেইখন শিক্ষানুষ্ঠানেই আছে বিজেপিৰ দখলত থকা সমষ্টি আৰু এই সমষ্টিকেইটাই 2021 চনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো প্ৰায় নিশ্চিত আৰু এই প্ৰত্যাহ্বান ওফৰাবলৈ বিজেপি চৰকাৰে লৈছে এই বিশেষ ব্যৱস্থা হাজো চাবুৱা সৰভোগ বৰক্ষেত্ৰীকে ধৰি কেইটামান সমষ্টিত 2021ত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বিজেপি যদিহে বিশেষ কিবা কৰিব নোৱাৰে বিজেপিয়ে সমষ্টিকেইটা অক্ষত ৰখা সম্ভৱ নহ'ব বিজ্ঞান শাখা খুলিব বিচৰা আটাইকেইখন মহাবিদ্যালয় আছে এনে সমষ্টিসমূহত এই উদ্দেশ্য আগত ৰাখি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত লোৱা নাইতো ইফালে বিদ্যালয় প্ৰাদেশিকৰণৰ সিদ্ধান্তৰ মাজতো ৰাজনীতিৰ গোন্ধ পাইছে কংগ্ৰেছে ইয়াত মই ৰাজনীতিৰ গুণ পাইছো তেখেতসকলে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত কিছুমান নাম আগলৈ আনি দিছে আৰু যোগ্য কিছুমানক বঞ্চিত কৰিবলৈ বিচাৰিছে ইয়াৰ স্পষ্ট উদাহৰণ যোৱাকালি ঘোষণা হোৱা 16খন বিজ্ঞান মহাবিদ্যালয়ৰ ক্ষেত্ৰত মই ক'ব বিচাৰো অতি দুৰ্ভাগ্যজনকভাৱে মই লক্ষ্য কৰিছো শাসকীয় পক্ষত থকা 16টা সমষ্টিতহে বিজ্ঞান শিক্ষাৰ বাবে তেখেতসকলে ব্যৱস্থা লৈ দিছে নিশ্চিতভাৱে এই অভিযোগ অস্বীকাৰ কৰিব নোৱাৰি কিয় প্ৰথম তালিকাত নাই এখনো প্ৰাথমিক বিদ্যালয় 5 বছৰে কৰিব নোৱাৰা স্কুটিনি 2 মাহত কেনেকৈ কৰিব শিক্ষা বিভাগে 15 আগষ্টত ওলাবলগীয়া তালিকাটো আছে নেকি ৰাজনীতি হয়তো সম্ভাৱ্য সংঘাতৰ আগতীয়া উমান পাই হিমন্ত বিশ্ব শৰ্মাই কৈ দিছিল 16খন মহাবিদ্যালয়লৈকে বিজ্ঞান শাখা আমি নতুনকৈ প্ৰৱৰ্তন কৰিছোঁ জিএলচি কলেজ বৰপেটা বিহালী কলেজ বিশ্বনাথ জিলা চিলাপথাৰ কলেজ ধেমাজি জিলা DDR কলেজ চাবুৱা ডিব্ৰুগড় জয়া কলেজ গোলাঘাট SB দেউৰা কলেজ গুৱাহাটী সুৰেন্দাস কলেজ হাজো ইষ্ট কাৰ্বি আলং কলেজ কাৰ্বি আলং মাইবং কলেজ ডিমা হাছাও পাথাৰকান্দি কলেজ কৰিমগঞ্জ জেংৰাইমুখ কলেজ মাজুলী নগাঁও কলেজ নগাঁও বৰক্ষেত্ৰী কলেজ নলবাৰী ৰঙাপাৰা কলেজ শোণিতপুৰ শদিয়া কলেজ তিনিচুকীয়া আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মডেল কলেজ তুলুংগীয়া বঙাইগাঁও এই 16খন কলেজলৈ ৰাজ্য চৰকাৰে নতুনকৈ বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছে মহাবিদ্যালয়ত বিজ্ঞান শাখা খোলাত কাৰো দ্বিমত নাই ভাল পদক্ষেপ প্ৰাদেশিকৰণ কিন্তু উন্নয়ন নে ৰাজনীতি সেয়া স্পষ্ট হ'ব 15 আগষ্টতহে ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ